অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল বহুতে কমেণ্ট কৰিছে যে এই মাহত অৰুণোদয় আঁচনিৰ পইচা পাম নে নাপাম। যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিলে, এতিয়া সেইসকলে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু অৰুণোদয় আঁচনিৰ পইচা এইবাৰৰ পৰা প্ৰতি মাহে কিমান টকাকৈ লাভ কৰিব আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে সেইসকলে অৰুণোদয় আঁচনিৰ পইচা পাব নে নাপায়। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে কিমান টকাকৈ লাভ কৰিব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দিয়া হ'ব। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছিল আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, এইবাৰ কিন্তু বহুতে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। সেইসকলৰ কথা পিছত কৈ আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত এপ্ৰিল মাহত আৰু অৰুণোদয় আঁচনিৰ পইচা নোসোমাব, অথবা আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও ডাঙৰ আপডেট আহি গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এতিয়া আপোনালোকে অহা মাহৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব 3,000কৈ টকা। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ল। এতিয়া আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা 3,000কৈ লাভ কৰিব। এতিয়া কোনসকলে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা 9,000কৈ লাভ কৰিছিল, এতিয়া কিন্তু সেইসকলৰ নাম সম্পূৰ্ণ অন্তৰ্ভুক্ত হৈ গৈছে। এতিয়া কিন্তু সেইসকলৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনিৰ পইচা 3,000কৈ সোমাই যাব। এতিয়া যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, অথবা আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিল, তথাপিও আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া আপোনালোকে অহা মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনিত এইবাৰ নতুনকৈ আবেদন কৰিছিল, বহুতো কিন্তু বিধৱা মহিলা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। আজি কিন্তু সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা অহা মাহত লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিত এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনি 4.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, আপোনালোকে অৰুণোদয় আঁচনিত এইবাৰ নতুনকৈ আবেদন কৰিছে আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। যিহেতু অহা মাহৰ পৰা সকলোৱে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে 3,000কৈ লাভ কৰিব। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে অহা মাহত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব 3,000কৈ টকা। ইতিমধ্যে আজি আৰু এটা গুৰুত্বপূৰ্ণ ডাঙৰ আপডেট আহি গৈছে। যিসকলৰ ৰেচন কাৰ্ড আছে বা যিসকলে বিধৱা মহিলা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, এতিয়া কিন্তু তাৰ ভিতৰত বহুতো মানুহৰ নাম
কৰ্তন কৰা হৈছে এইবাৰ কিন্তু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় সেইসকলে অৰুণোদয় আঁচনিৰ পইচা বহুতে লাভ কৰিছে সেইকাৰণে এতিয়া প্ৰতি গাঁৱে গাঁৱে বাছনি কৰি সেইবিলাক নাম কৰ্তন কৰি এতিয়া আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল অৰুণোদয় আঁচনিৰ ধন বা অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই সেইসকলক অৰুণোদয় আঁচনি বিতৰণ কৰা হ'ব সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা অহা মাহৰ পৰা ৩,০০০কৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব মই আপোনালোকক নেক্সট ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে